আমাৰ অসমখনত কি হৈ আছে জানানে বাৰু? মই কোনো দলৰ কথা ক'বলৈ যোৱা নাই। আজিকালি মন্ত্ৰী এমএলএ বিলাক কেনেকুৱা হয় জানা? ঘৰৰ কাষত আহি বদনাম কৰি থকা, ইয়াৰ বদনাম তাৰ ওচৰত কৰা, তাৰ বদনাম তাৰ ওচৰত কৰা, তাক কোৱা। সেই খুৰীকেইজনীতকেও পৰিস্থিতি বেয়া হৈছে। সেই খুৰীকেইজনীতকেও অৱস্থা বেয়া হৈছে আমাৰ মন্ত্ৰী এমএলএ সকলৰ। কিছুমানে বিজেপিক বদনাম কৰি আছে আৰু আন কিছুমানে কংগ্ৰেছক বদনাম কৰাত লাগি আছে। প্ৰতিটো কথাত, প্ৰতিটো মুহূৰ্তত খালি ইজনে সিজনৰ বদনাম কৰি থকাত লাগি আছে। ধ্যান দিব লাগে ক'ত, ধ্যান দি আছে ক'ত? কৰিব লাগে কি, কৰি আছে কি? মাইকী মানুহতকৈও বেয়া অৱস্থা হৈছে এওঁলোকৰ। ভোটত জিকিবলৈ কাৰোবাক বদনাম কৰিবলৈ নালাগে নহয়। নিজে ভাল কাম কৰি গলে নিজে জিকিব। ৰাইজ পাগল নহয় নহয়, ৰাইজ মূৰ্খ নহয় নহয়। ৰাইজে দেখি আছে তোৰ কোনে কি কৰি আছে। ভাল কাম কৰিলে এনেও ভোটত জিকিব। তাত আৰু ইয়াৰ বদনাম তাত কৰা, তাৰ বদনাম তাত কৰা, এইসব কৰি লাভ নাই। আমাক ন্যায় লাগে। জুবিনদাৰ ন্যায় দিয়ক।